কিমান ভয়াবহ হ'ব পাৰে ছোৱালী চুকুৱা নগদ ছোৱালী চুকুৱাক লৈ হত্যা এজনক বাটে ঘাটে পিলিঙা দেখা কিছুমানে ছোৱালী জুকুৱাত উস্তাদ ছোৱালী জুকুৱাৰ ক্ষেত্ৰত বহু সময়ত বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাটো ডাঙৰ কথা নহয় কিন্তু নগাঁৱৰ কন্দলিত ছোৱালী জুকুৱাক লৈ সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা অনুসৰি নগাঁৱৰ কন্দলিৰ কমল দেউৰী নামৰ যুৱকজনে স্থানীয় এগৰাকী যুৱতীক জুকাইছিল আৰু তাকে লৈ সেই অঞ্চলৰে দুজন যুৱক্ৰমে অজিত তাঁতী আৰু কাৰ্তিক তাঁতীয়ে অভিযুক্ত কমল দেউৰীক বেয়াকৈ মাৰধৰ কৰে যাৰ ফলত গুৰুতৰভাৱে আহত হোৱা কমলক হাস্পতাললৈ প্ৰেৰণ কৰিবলগীয়া হয় হাস্পতালত চিকিৎসা কৰি কমল দেউৰীক ঘৰলৈ যাব দিয়াৰ পাছত ৰহস্যজনকভাৱে কমল দেউৰীৰ মৃতদেহ উদ্ধাৰ হয় বাগানৰ মাজত আৰু তাকে লৈ এতিয়া কমল দেউৰীক হত্যা কৰাৰ সন্দেহ কৰিছে যুৱকজনৰ পৰিয়ালে প্ৰথম পৰা হৈছিলে কি ছোৱালীজনীক গালি পাইছিলে নিজ ব্যৱহাৰ কৰি গালি পাইছে কথাটো হ'ল এই আমাৰ গাঁৱৰ মানুহ আছে আমাৰ গাঁৱৰ মানুহ কাকো নজনাই তাই কি কৰিছে অফিচ গৈছে অফিচৰ পৰা আহি আমাক জনাইছে তাৰপিছত আমিও গৈছো অফিচত গৈ মেনেজাৰক জনালো স্যাৰ এনেকে কথা আৰু ছোৱালীজনীক বেয়া ব্যৱহাৰ দি গালি পাৰিছে আৰু গালি পাৰাটো বেয়া লাগে কাৰণ ছোৱালী মানুহ তাৰো সন্মানৰ কথা আছে তাকো গালি পাৰিছে তো গালি পাৰা ফটো মানুহজন গালিহে পাৰিছে ছোৱালীজনীক হাত দিয়া নাই কাহে হাত নিদিয়া মানুহজনক ইমান ডাঙৰ এটা শাস্তি দিব নোৱাৰি নহয় সেই মানুহজনক মেনেজাৰে কৈছে ঠিক আছে সন্ধিয়া মই অফিচত মাতিম যদি হালা হুলস্থুল কিবা এটা কৰে মই অফিচত মাতি কৰি তাক অফিচত বিচাৰ এটা কৰিম আৰু বুজাম কিন্তু কোনো হাত উঠাব নালাগে তাক মেনেজাৰৰ কথা শুনি আমি আহিছো লগতে সভাপতি আহিছে আমাৰতো গাঁৱৰে হয় সভাপতি আহিছে সিহঁতৰ গোটেই জাক পৰিয়াল আহিছে আহি সিহঁতে হাতাহাতি কৰিছে তাৰপিছত হাতাহাতি কৰোঁতে আমি কৈছো যে হাতাহাতি কৰিব আমাৰ মেনেজাৰে দিয়া নাই গতিকে হাতাহাতি কৰিব নালাগে আৰু মাৰপিট কৰিব একো নালাগে অফিচত লৈ যাক অফিচত লৈ যদি আপোনালোকে থানাত দি দিব তাৰপাছত যোনে নেকি দুহি তেওঁ সিলিণ্ডাৰ হৈছে যে মই হয় গালি পাৰিছো ভুল কৰিছো মই মানি লৈছো মোক যদি আপোনালোকে থানাত দিয়ে লৈ যাক দি দিয়ক তথাপিও তেওঁক অফিচত লোৱাৰ পাছত মেনেজাৰেতো নাছিলে লাইন চকীদাৰে ফোন কৰি কৈছে তাৰপাছত তাক কি কৰিছে ৰঞ্জিত নামৰ ল'ৰাজনে মাৰিছে টচ দি মাৰিছে মাথাত প্ৰথমতে লাখতি দি মাৰিছিলে সেইটো চকীদাৰে মাৰিব দিয়া নাই চকীদাৰে বাধা দিছে বাধা দিওঁতে চকীদাৰো হাত বেয়া হৈ আছে তাৰপাছত এলজিন লাইটত মাৰিছে এলজিন লাইট একেবাৰে টুকুৰা টুকুৰ হৈ গ'ল মাথাটো ফালিছে 3-4টা চিলাই পৰিছে তাৰপাছত তাক মেনেজাৰে ক'লে যে এক ট্ৰিটমেণ্ট কৰি ঘৰত লৈ সমজি দিয়া তাৰপিছত যি হ'ব ৰাতিপুৱা আমি বিচাৰ এখন কৰিম তাৰপিছত যিমান জাক মানুহে লৈ গৈছিলে সিহঁতৰ গোটেই পৰিয়াল জাকে সিহঁতে গোটেই জাক আনি মানে সমজি দিয়াহেঁতেন ভাল আছিলে কিন্তু সিহঁতে গোটেই জাক সমজি দিয়া নাই সভাপতি অকলে লৈ আহি আধা বাটত এৰি থৈ গৈছে গাঁৱৰ মানুহকো সমজি দিয়া নাই তাৰ ঘৈণীয়েকো সমজি দিয়া নাই আধা বাটতে এৰি থৈ গৈছে তাৰপাছত আধা বাটত এৰি দিয়াত সেই মানুহজন ক'ত গায়ব হ'ল আমি বিচাৰি নাপালো নাই আহা আজি 7 দিন হৈ গ'ল 7 দিন থাকি বেছি হ'ব নেকি আজি বুধবাৰ আজি মঙ্গলবাৰ 7 দিন পুৰা হৈছে আজি মানুহজনক ৰাতিপুৱা ল'ৰা কেইজন এইপিনে বাহিৰত ফুৰিব আহিছিলে এই যোনজন ডেথ হৈছে সেইজনৰ ল'ৰা আৰু তাৰ বাইদেউৰ ল'ৰা আৰু এই গাঁৱৰে ল'ৰা এজন এইপিনে ফুৰিব আহিছিলে আহোঁতে চাইছে ডেথ এনেকে হৈ আছে লগে লগে মোক ফোন কৰিছে মামা ক'ত গ'ল বুলি কৈছে মোৰ হাজবেণ্ডৰ কথা কৈছে তাৰপিছত মোৰ হাজবেণ্ড নাছিলে মই কৈছো কি হ'ল কথাটো কচোন বোলে নহয় মামা বোলে এনেকে হৈ আছে ইয়াত বোলে লগে লগে গোটেই যাক গাঁৱৰ মানুহ আমি আহি চাইছো কিন্তু এইটো যোনটো চাইছো আমি এইটো নিজে কৰোৱা কাম নহয় সি যে নিজে কৰিছে সেইটো কাম নহয় এইটো সিহঁতৰ গ্ৰুপ মিলি মানে এইটো কাম কৰিহে তেওঁক এইটো লগাই থৈছে ইয়াত সিহঁতে যোনে মাৰিছে সিহঁতে এতিয়া যোনে যাক যিমান দিছিলো যোন মানুহজনে লৈছিলে আৰু যোন মানুহজনে আনি আমাক সমজি দিয়া নাই সেই মানুহজনক ধৰিলে এভৰিথিং ওলাই যাব সেইটো হ'ল কাৰ্তিক তাঁতী আৰু যোনে মাৰিছিলে হ'ল ৰঞ্জিত তাঁতী আৰু তৰণী মল্লিক তাৰপাছত আছিলে মন্টু তাঁতী সিহঁতে কেইজনে মাৰপিট কৰিছিলে এইটো হত্যা ডাইৰেক্টলি হত্যা এইটো সন্দেহ বুলি নহয় ডাইৰেক্টলি হত্যা বুলিয়ে ক'ব লাগে কামপুৰৰ পৰা ৰূপজ্যোতি ভূঞাৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ